हेलो फ्रेंड्स ভিডিওটো মই আজি এৰিছো কাৰণ যোৱাকালি ভিডিও আছিলে যোৱাকালি ইমান মানে গাটো ভাল নাছিলে হেতু কাৰণে মই আজি ভিডিওটো এৰিছো আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব দেই ভিডিওটো আজি লং ভিডিও হৈছে ইমান শৰ্ট নহয় আপোনালোকে চাব বুলি আশা কৰিলো মই এফালে আকৌ মই গৰু কেটা কাৰণে ধুনিয়াকৈ মালা চিলাই লৈছো আপোনালোকে এনেকুৱা চিলাই নে নিছিলে আপোনালোকে কমেন্টত জনাব দেই একদম ৰাতিপুৱা হৈ আছে ৰাতিপুৱা শুই উঠি কামপন কৰি একদম পুৰা মালা চিলা লাগি আছো আৰু মহিলাসকলে গম পাই আছে যে ইমান কাম মানে ৰাতিপুৱা ভাগটো বেছি কাম হয় আৰু ইফালে মই গৰু কেটা কাৰণে ধুনিয়াকৈ মালা চিলাই ললো আৰু ইফালে লাও থেকেৰা চালনিত আছে লৰা কেটাই একদম মাৰিবলৈ উৎপাত লাগি আছে হেতু কাৰণে মই ধুমাধুমকৈ চিলাই দিছো কাৰণ হেহঁতৰ বহুত ফুৰ্তিল হৈ আছে আৰু ইফালে মই মালা পিন্ধাব গলো কাৰণ গহালিৰ পৰা ওলাই দিছে দেউতাই ৰাস্তাতে বান্ধি থৈছে আৰু মই এটা ধুনিয়াকৈ মালা পিন্ধাব গৈছো গৰুটো একদম পলাইছে কাৰণ কি বস্তু পিন্ধা পাইছে বুলি ভাবিছে বছৰে কমৰত এবাৰহে পিন্ধিব পায় হয় না নহয় বাৰু হেহঁতৰ এইফালে মই মালাটো পিন্ধালো আৰু দেউতাই মাহ হালধি দি ধুনিয়াকৈ গৰুকেটাক লগাই দিছে আৰু লৰা দুইটাই মাখিলতি পাত লাও থেকেৰা লৈ পুৰা ৰখি আছে ধুনিয়াকৈ এতিয়া হেহঁতক মাহ হালধি লগাই পানী মানে বাল্টিঙতে আনি ছিটিয়াই দিছে আমাৰ নদীত ধুবলৈ মানে যোৱা নাই দেউতাই আমাৰ ঘৰতে ধোৱা খাই বছৰে আগতে দেউতা হিন্দে যায় বলে কিন্তু আমি নাজানো কিন্তু আমি যেতিয়ালৈকে গম পাওঁ তেতিয়ালৈকে ঘৰতে মানে ধুৱাই থাকে এফালে আকৌ লাও থেকেৰা মাৰি আহি এইখিনি বস্তু মই ধুনিয়াকৈ হুমাই থব লৈছো হুমাই থবলৈ মানে ঘৰৰ পদূলি মুখত মই আলাব লাগিব এতিয়া আম পাত ফুল ধুনিয়াকৈ এফালে আকৌ চকী বিচনী গুটেই মানে পিৰা চিৰা গুটেইখিনি মানে ধুই কৰি থলো আৰু ইফালে আকৌ মই যাবলৈ ওলাইছো এতিয়া আমাৰ মানুহজনৰ হেহঁতৰ ঘৰলৈ মানে আমাৰ মানুহজনে আমাৰ ইয়াতে থাকে কাৰণ আমাৰ লৰা নাই আমি ইয়াতে থাকো আৰু তাত পূজা আছে যেহেতু পূজা তেতিয়া যাবলৈ মানে আমি গৈ আছো আৰু মানুহজন নাই ঘৰত এতিয়া ফাইনেলি আমি আহি পালো এতিয়া পূজা কৰা ঘৰলৈ মানে আমাৰ শাহুমাহঁতৰ ঘৰলৈ আহি পাই দেখিছানে কামত একদম জপাই দিছে হেহঁতে কৈছে যে আমি বোলে গোটেই ভাত চব্জিখিনি বনালো আৰু মাংসখিনি এতিয়া তুমি বনাবা বুলি কৈছে এতিয়া মই ধুনিয়াকৈ বনাবলৈ মানে যা যোগাৰ কৰি লৈছো দেখিছানে পিয়াজ ভাজি লৈছো আৰু ইফালে ভিডিও কৰি আছে মানে হেহঁতে কিবা কিনি কথা কৈ আছে আৰু মইতো জানে আপোনালোকে হাঁহি একদম ৰখাব নোৱাৰো মই যিকোনো কথা হলে হাঁহি মানে আগত ইফালে মই ধুনিয়াকৈ পিয়াজটো ভাজি আৰু মাংসটো মই দি দিছো ইফালে চাওকচোন ইমান ধুনিয়াকৈ একদম বাৰে আমাৰ খুৰী শাহুমাৰ ঘৰতে এইটো মানে ধুনিয়াকৈ চৌকাটো বনাই দিছে ইমান ধুনিয়া যে চৌকাটো মাটিৰে বনাইছে মোৰ কিন্তু খুব পছন্দ লাগিছে আপোনালোকৰ পছন্দ লাগিছে নে নাই কমেন্টত জনাব দেই এফালে মই মাংস ভাজি আছো আৰু কেজনী মানে এদিগি খাৰা হৈ আছে এইজনী বাইদেউ হয় এজনী বুৱাৰী আৰু এজনী ভন্টি সবৰ মানে একদম কাম সহায় কৰা লাগি আছে আৰু ইফালে হৈ গল ফাইনেলি লৰা কেটা সৰু কেটা আগত ভাত পানী দিছে ইফালে আকৌ দেউতাহিনতে বহি আছে